নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিহাসৰ পৰা যিকোনো এখন যুদ্ধ তুলি ল'ব পাৰে। কিছুমান মানুহে যদি তেতিয়াই কিছুমান কথা লুকুৱাই ৰাখিলেহেঁতেন, কিছুমান কথা গোপনে ৰাখিলেহেঁতেন, তেন্তে আজি হয়তো ইতিহাস বেলেগ হ'লহেঁতেন। চাণক্যই লগতে কয় যে যিজন ব্যক্তিয়ে গোপন কথা ৰাখিব নাজানে, যিজন ব্যক্তিয়ে নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ কথাবোৰ ব্যক্তিগতভাৱে ৰাখিব নাজানে, তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। সেই ব্যক্তিজনে কেতিয়াও কোনো ডাঙৰ কাম সাধন কৰিব নোৱাৰে। সেইবাবে আজি মোক মাত্ৰ 5 মিনিট সময় দিয়ক। আজি মই এটা সুখী আৰু সফল জীৱন যাপনৰ আটাইতকৈ ডাঙৰ ৰহস্যটো আপোনালোকক ক'ম। যদি আপুনি আপোনাৰ জীৱনত প্ৰকৃততে সুখী হ'ব বিচাৰে, সফল হ'ব বিচাৰে, জনপ্ৰিয়তা আনিব বিচাৰে, তেন্তে এই 5টা কথা ভালদৰে বুজিব। প্ৰথম কথা, সদায় নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক। আমি প্ৰায় কি কৰোঁ, উত্তেজনাত আমি আমাৰ ধাৰণা, আমাৰ লক্ষ্য, আমাৰ পৰিকল্পনাৰ বিষয়ে মানুহৰ লগত কথাবোৰ শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰোঁ। ইয়াৰ পৰা কি হয়, ধৰি লওক আপোনাক কোনোবাই ঈৰ্ষা কৰিছে বা আনকি ভাল উদ্দেশ্য লৈও তেওঁলোকে ভাবে, হেৰা এই ব্যক্তিজনে জীৱনত ইমান ভাল কাম কৰি আছে, তেওঁৰ এই ধাৰণাবোৰ আছে, এই লক্ষ্যবোৰ আছে, বা কোনো বিশেষ কথা আছে যিটো মই বিচাৰোঁ কিন্তু মোৰ নাই। এনে লোকে এনে এক কম্পন নিৰ্গত কৰে যিয়ে আপোনাৰ শক্তি ক্ষেত্ৰখনক বিঘ্নিত কৰে, আৰু সাধাৰণতে ইয়াক আধ্যাত্মিক বুলি কোৱা হয়, অৰ্থাৎ ইয়াক বেয়া নজৰ বুলি কোৱা হয়। আমি যেতিয়া কাৰোবাক আমাৰ পৰিকল্পনাৰ কথা কওঁ, তেতিয়া আমি নাজানো তেওঁলোকৰ কেনেধৰণৰ শক্তি আছে। গতিকে প্ৰায়ে মানুহৰ নেতিবাচক শক্তিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলায়। সেইবাবে আমি আমাৰ পৰিকল্পনাৰ কথা কোৱা উচিত নহয়, বিশেষকৈ যেতিয়ালৈকে কামটো 100% সম্পূৰ্ণ নহয়। সম্পূৰ্ণ শান্তিৰে কৰা কামে সদায় দীৰ্ঘম্যাদী আৰু ভাল ফলাফল দিয়ে। দ্বিতীয়তে, আপোনাৰ সম্পৰ্কৰ সমস্যাৰ বিষয়ে কাকো নক'ব। আপোনাৰ ঘৰ আৰু আপোনাৰ জীৱনৰ লগত জড়িত কথা সকলো ব্যক্তিগত বিষয়। আপোনাৰ সম্পৰ্কৰ লগত জড়িত কথা সকলো ব্যক্তিগত বিষয়। কেতিয়াও আপোনাৰ ঘৰৰ 4খন বেৰৰ বাহিৰলৈ যোৱা উচিত নহয়। গতিকে আপোনাৰ আৰু আপোনাৰ সংগীৰ যি সমস্যাই নহওক কিয়, বাহিৰৰ কাকো নক'ব। পৃথিৱীয়ে আপোনাৰ সমস্যা সমাধান নকৰে, পৃথিৱীয়ে কেৱল সেইবোৰ উপভোগ কৰে। সম্পৰ্কত তৰ্ক বিতৰ্ক আৰু কাজিয়া অতি স্বাভাৱিক, কিন্তু বাহিৰলৈ ওলাই গৈ সকলোকে সেইবোৰৰ কথা কোৱা, সকলোৰে পৰা মতামত বিচৰা এটা ডাঙৰ ভুল। জানেনে, প্ৰতিজন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতা বেলেগ বেলেগ, আৰু সকলোৱে নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আপোনাক পৰামৰ্শ দিয়ে। তেওঁলোকৰ পৰামৰ্শ আপোনাৰ পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নে নহয় আপুনি কেতিয়াও নাজানে। আৰু তাৰ পিছত কি হয়, আন মানুহৰ পৰামৰ্শৰ ভিত্তিত আমি আমাৰ সুস্থ সম্পৰ্কবোৰ নষ্ট কৰি পেলাওঁ। কাৰণ এটা সম্পৰ্কত মাত্ৰ 2জন মানুহ জড়িত হ'ব লাগে, এটা সম্পৰ্কত মাত্ৰ 2জন মানুহৰ মতামত থাকিব লাগে। আজিকালি বহু লোকে পৰোক্ষভাৱে ইয়াত প্ৰৱেশ কৰে। গতিকে যদিহে কোনো অতি গুৰুত্বৰ কথা নাথাকে, তেন্তে আপোনাৰ সম্পৰ্ক আৰু ইয়াৰ সমস্যাবোৰ যিমান পাৰি নিজৰ মাজতে ৰাখক। তৃতীয় কথাটো হ'ল, আপোনাৰ টকা পইচাৰ বিষয়বোৰ সদায় ব্যক্তিগতভাৱে ৰখা। কিমান টকা আছে, কিমান টকা উপাৰ্জন কৰে, কিমান ঋণ আছে, কিস্তিৰ ধন কিমান সোণৰ মালিক বা খৰচ কিমান, এই কথা কেৱল আপুনি বা সৰ্বাধিক আপোনাৰ পৰিয়ালেহে জনা উচিত। জানেনে, মানুহে আপোনাক সদায় আপোনাৰ আৰ্থিক অৱস্থাৰ ভিত্তিত চাব বিচাৰে। টকা কোনো ডাঙৰ দুৰ্বলতা নহয়, আৰু ই মানুহক আপোনাৰ সুবিধা ল'বলৈ বাধ্য কৰিব পাৰে। আৰু আপোনাৰ টকা কমি যোৱাৰ লগে লগে বা সামান্য বেয়া সময়ৰ সন্মুখীন হোৱাৰ লগে লগে মানুহৰ দৃষ্টিত আপোনাৰ মূল্য কমি যায়। সেইবাবে আপোনাৰ টকাৰ কথাবোৰ সদায় ব্যক্তিগতভাৱে ৰাখক। আপুনি কিমান খৰচ কৰে আৰু কিমান উপাৰ্জন কৰে সেয়া আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাহিৰে আন কোনোৱে গম পোৱা উচিত নহয়। চতুৰ্থতে, নিজৰ দুৰ্বলতাৰ কথা ক'ব নালাগে। সকলোৱে এইটো ভুল কৰে। সকলোৰে এটা অতীত আছে,
সকলোৰে এটা দুৰ্বলতা থাকে, কিন্তু আপোনাৰ অতীতৰ ভুলবোৰ আৰু আপোনাৰ দুৰ্বলতা কোনো গম পোৱা উচিত নহয়। আজি আপোনাৰ বন্ধু হোৱা কোনোবা কাইলৈ আপোনাৰ শত্ৰু হ'ব পাৰে, আৰু আপোনাৰ দুৰ্বলতাক মানুহে আপোনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ 2 মিনিটৰো সময় নালাগে। মানুহে কেৱল শোষণ কৰে যিসকল শোষণৰ বাবে সাজু, যাৰ দুৰ্বলতা তেওঁলোকে জানে। গতিকে জীৱনত সম্পূৰ্ণ অন্ধবিশ্বাস কেৱল নিজৰ ওপৰত ৰাখিব, আন কাৰো ওপৰত নহয়। মানুহ সলনি হ'ব পাৰে, আৰু আচলতে মানুহ সলনি হয়। ভিতৰত যিমানেই আৱেগিক নহওক কিয় বা যিকোনো সময়তে যিমানেই ভাঙি নাথাকক কিয়, আপোনাৰ দুৰ্বলতাৰ বিষয়ে কোনো আনক জনোৱা উচিত নহয়। এতিয়া শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, যদি আপুনি আপোনাৰ জীৱনত সুখী হ'ব বিচাৰে, সদায় আগবাঢ়ি যাব বিচাৰে, তেন্তে আপোনাৰ থাকিব লগা আটাইতকৈ শক্তিশালী গুণটো হ'ল এৰি দিয়াৰ শক্তি। আমি বহুত কথা বেছি টানকৈ ধৰি ৰাখোঁ। আমি তেওঁলোকক দমন কৰোঁ। কোনোবাই বেয়া কাম কৰে, কোনোবাই কিবা কয়, আমি সেইটো বেছি গুৰুত্ব সহকাৰে লওঁ। আমি ইয়াক আমাৰ মনটোক আগুৰি ধৰিবলৈ দিওঁ। কাৰোবাৰ স্মৃতি, অতীতৰ ভুল বা যিকোনো অভিজ্ঞতা যিমানেই ধৰি ৰাখিব, সিমানেই আপোনাক আঘাত দিব। খং, ক্ষোভ বা আন যিকোনো নেতিবাচক অনুভৱক ধৰি ৰখাটো নেতিবাচক আৱেগক ধৰি ৰখাৰ সৈতে একে। আপুনি নিজেই বিষ খাই আছে আৰু আনজনে কষ্ট পোৱাৰ আশা কৰিছে। নিজৰ শক্তিক পুনৰ কেন্দ্ৰীভূত কৰি নেতিবাচকতাক এৰি দিয়াৰ ক্ষমতা এটা মহাশক্তি। ভগৱান শ্ৰীকৃষ্ণই আমাক এটা কথা শিকাইছিল, দুখ, কষ্ট অৰ্থাৎ সমস্যাৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল মোহ। কোনো ব্যক্তিৰ প্ৰতি মোহ, অতীতৰ বিষয় এটাৰ প্ৰতি মোহ, কোনো সমস্যাৰ প্ৰতি মোহ। গতিকে কথাবোৰ গ্ৰহণ কৰি আগবাঢ়ি যাওক। মানুহক ক্ষমা কৰিব শিকক, তেওঁলোকৰ বাবে নহয়, নিজৰ বাবে। কেতিয়াবা সেইসকলকো ক্ষমা কৰিব লাগিব যিসকলে সঁচাই দোষ কৰে, কিন্তু কৰক। যেতিয়ালৈকে আপুনি তেওঁলোকক আৱেগিক ক্ষমা প্ৰাৰ্থনা নিদিয়ে, তেতিয়ালৈকে আপুনি কেতিয়াও আপোনাৰ জীৱনত আগবাঢ়িব নোৱাৰিব। গতিকে আপোনাক মূল্য নিদিয়া মানুহবোৰক এৰি দিয়ক, নিজকে সলনি কৰক, জীৱনত আগবাঢ়ি যাওক। জীৱনৰ আটাইতকৈ ভাল কথাটো হ'ল ই সদায় আগবাঢ়ি যায়। গতিকে সময়ৰ লগে লগে আগবাঢ়ি যোৱাটো অবিশ্বাস্যভাৱে গুৰুত্বপূৰ্ণ। এটা ডাঙৰ উদাহৰণ দিওঁ। ধৰি লওক আপোনাৰ জীৱনত লিখা আছে যে এতিয়াৰ পৰা 2 বছৰ পিছত আপুনি এটা বিশেষ বস্তু লাভ কৰিব। 2 বছৰ পাৰ হৈ গ'ল, কিন্তু আপুনি 2 বছৰৰ পাছতো আজি য'ত আছে তাতে থিয় হৈ আছে। মানসিকভাৱে আপুনি কেতিয়াবা সেই বস্তুটো পাবনে যিটো আপোনাৰ বাবে নিৰ্ধাৰিত আছিল? মাত্ৰ সময় পাৰ হৈ গ'ল বুলিয়ে পাব নোৱাৰিব নেকি? যদি নহয়, তেন্তে সেইবাবেই সময়ৰ লগে লগে আগবাঢ়ি যোৱাটো অতি প্ৰয়োজনীয়। শেষত এটা কথা ক'ব বিচাৰো, সুখ কোনো পৰিস্থিতি নহয়, ই এটা বাছনি। এটা বাছনি যিটো আপুনি নিজৰ বাবে কৰে। গতিকে অহাবাৰ পৰিস্থিতি যিয়েই নহওক কিয়, ব্যক্তিজন যোনেই নহওক কিয়, নিজৰ সুখ বাছি লওক। আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লৈ গম। তেন্তে আজিলৈ ইমানতে শেষ। ধন্যবাদ।